তেনেকুৱা কিবা খবৰ আহিছে নেকি? হয়, সংবাদ মাধ্যমত খবৰ আহিছে, বাঢ়ি আছে নিশ্চয়। মই সেইটো নাজানো। সঁচাকে ৰাইজৰ দলক এৰি কংগ্ৰেছে সিদ্ধান্ত লৈছে নেকি? হয়, মই সেইটো নাজানো। কালি মোক এজন আমাৰ বিৰোধী ঐক্যমঞ্চৰ লিডাৰে ফোন কৰিছিলে। ফোন কৰি কিন্তু তেখেতে জনাইছিলে যে তেখেতক কংগ্ৰেছৰ পিনৰ পৰা 24 তাৰিখে বিৰোধী দলবিলাকৰ যিটো তালিকা, সমষ্টিৰ তালিকা, সেইবিলাক ঘোষণা কৰিবৰ কাৰণে সময়সতীয়াভাৱে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰা বুলি ক'লে। লগতে মোক এইবুলিও খবৰ দিছিলে যে ৰাইজৰ দলক আসন এৰি দিয়া নহ'ব, তেওঁলোকৰ লগত বুজাবুজি নহ'ব, গতিকে কংগ্ৰেছে বাকী দলবিলাকৰ লগত 24 তাৰিখে আসন ভাগ বিতৰা কৰিব। এইবুলি মোক বিৰোধী দলৰ নেতাজনে মোক ফোন কৰিছিলে। তেতিয়া মই ক'লোঁ যে এইটো কেনেকুৱা কথা, আমি সকলোৱে মিলি খেলিম। কিন্তু তাৰপিছত তেনেকুৱা কোনো খবৰ অহা নাই। মই জনামতে তাৰপাছত বাকী দলবিলাকে অপ'জ কৰিছে যে আমি চবেই একেলগেহে খেলিম বুলি, আৰু গতিকে কথা পাতি ল'বলৈ কংগ্ৰেছক অনুৰোধ কৰিছে। মই নাজানো যে বাতৰি কাগজত বা টিভিত এনেকুৱা কিবা নিউজ আহিছে নেকি। যদি টিভি বা বাতৰি কাগজত আহিছে, সেইটো আমাৰ প্ৰতি যদি সঁচাকৈ তেনেকুৱা ধৰণৰ সিদ্ধান্ত লয়, নিশ্চয় নকৰে মই ভাবোঁ। এনেকুৱা বিশ্বাসঘাতকতা কিয় কৰিব? কাৰণ আমাৰ লগত আলোচনা চলি আছে। আমাৰ লগততো আলোচনা চলি আছে। এতিয়া মাত্ৰ আমাৰ সংঘাতটো চলি আছে, এতিয়া মাত্ৰ আমাৰ বুজাবুজিটো হোৱা নাই। নাওবৈচা আমাক লাগে, ডাক্তৰ হৰিকান্ত দাস আছে। বৰচলা আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে, অলকনাথৰ কাৰণে তেজপুৰ দিছে। আমি সেইটোক লৈ কংগ্ৰেছৰ লগত চলি আছে এতিয়া। আমি বৰচলা বিচাৰিছোঁ, কাৰণ অলকনাথে দীৰ্ঘদিন ধৰি বৰচলাত লাগি আছে। আৰু আপোনালোকে সকলোৱে জানে যে অলকনাথ হ'ল অসমৰ জাতীয়তাবাদী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ মানুহ। আপোনালোকে সকলোৱে জানে যে অলকনাথ আমাৰ জেনেৰেল ছেক্ৰেটাৰীয়ে নহয়, তেওঁ এই যে কৈ থাকে যে কিমানজন শ্বহীদ বুলি কয়, 855জন শ্বহীদ যে কৈ থাকে, সেই 855জন শ্বহীদৰ ভিতৰত এজন তেওঁলোকৰ ঘৰৰ, অলকনাথৰ ঘৰৰ। শ্বহীদ পৰিয়ালৰ ব্যক্তি হ'ল অলকনাথ। তেওঁ চিনেমা ডাইৰেক্টৰ, তেওঁ অসমৰ নাট্য জগতৰ এটা চিনাকী নাম, এক্টৰ হিচাপে চিনাকী নাম, তেওঁ অসমৰ জাতীয়তাবাদী আন্দোলনৰ এটা চিনাকী নাম অলকনাথ। গতিকে তেওঁৰ কাৰণে আমি বৰচলা বিচাৰিছোঁ, তেওঁলোকে আমাক তেজপুৰ দিছে, সেইটোত লাগি আছে। তাৰপাছত আমাৰ লাগি আছে আপোনাৰ কি কয়, ধিং সমষ্টিটো তেওঁলোকে আমাক প্ৰথমতে দিম বুলি ক'লে, দিম বুলি হৈ গ'ল, কনফাৰ্ম হৈ গৈছিলে। তাৰপিছত আকৌ ধিংটো এৰিব খোজা নাই, কৈছে যে ফ্ৰেণ্ডলি খেলিব লাগে। আৰু আমাৰ কাৰ্যকৰী সভাপতি আছে ৰমেন বৰঠাকুৰ। ৰমেন বৰঠাকুৰৰ কথাটোক লৈ লাগি আছে। আমি দেখিছোঁ, আপোনালোকে জানে যে আমি মাহমৰা বিচাৰিছোঁ, আমি ৰঙিয়া বিচাৰিছোঁ, আমি শদিয়া বিচাৰিছোঁ, এইবিলাক চব বিচাৰিছিলোঁ। সেইবিলাক চব অস্বীকাৰ কৰিছে। কিন্তু আমিতো আৰু অলকনাথক টিকেট নিদিয়াকৈতো আৰু ইলেকশ্যন খেলিব নোৱাৰোঁ, কাৰণ আমাৰ একদম বিপদৰ সময়তো অলকনাথ আছে। TMCৰ প্ৰেছিডেণ্টৰ পৰা সি আমাৰ দলত যোগদান কৰিছে কাৰ্যকৰী সভাপতি হিচাপে ৰমেন বৰঠাকুৰে। ডাক্তৰ হৰিকান্ত দাস, আপোনালোকে নিশ্চয় জানে যে ডাক্তৰ হৰিকান্ত দাসৰ কাৰণে এতিয়া ৰঙানদীটো এৰি দিছে, কিন্তু ডাক্তৰ হৰিকান্ত দাস SCৰ সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ SC ষ্টুডেণ্ট ইউনিয়নৰ তেওঁ প্ৰেছিডেণ্ট আছিলে। তেওঁ গোটেই অনুসূচিত জাতিৰ মানুহৰ মাজতে এজন অত্যন্ত শিক্ষিত ডাক্তৰ, শিক্ষিত ব্যক্তি,
আৰু তেওঁ অনুসূচিত জাতিৰ মানুহৰ কাৰণে দীৰ্ঘদিন ধৰি মাত পাতি থকা মানুহ আৰু সকলোৱে জানে যে তেওঁ এবাৰ নাওবৈচাত খেলিব আৰু নাওবৈচাত তেওঁ জিকিব। এতিয়া ধুবুৰী লোকসভা সমষ্টিত যি ধুবুৰী জিলাত তাত আমাক এটাও চিট দিব খোজা নাই, অথচ তাত আমাৰ যথেষ্ট সংগঠন আছে। সৰ্বশেষত মানে মাত্ৰ কেইটামান চিটক লৈ লাগি আছে, কেইটামান চিটক লৈ 3টামান চিটৰ বুজাবুজি হৈ গ'লে আমাৰ বুজাবুজি শেষ হ'ব। তেনেকুৱা স্থলত যদি সঁচাকৈ কংগ্ৰেছে যদি ৰাইজৰ দলক এৰি আন দলবিলাকৰ লগত, কালি মোক এজন বিৰোধী নেতাই জনাইছিলে যে এনেকৈ কৰিবলৈ লৈছে কংগ্ৰেছে, কিন্তু তাৰপিছততো তেওঁলোকে জনালে যে নাই আমি কোনো পধ্যে নাযাওঁ, তেনেকৈ আমি একেলগেহে যাম আৰু বিৰোধী ঐক্য মঞ্চ এবাৰ হ'বই লাগিব। গতিকে যদি আমাক কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে, সেইটো অকল আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহ'ব, সেইটো অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা। সেইকাৰণে মই নাভাবোঁ, যদিও আপোনালোকে মোক কৈছে সাংবাদিকসকলে যে সংবাদ মাধ্যমত ওলাইছে যে অকলশৰীয়াকৈ কংগ্ৰেছে খেলিব আমাক এৰি, মানে লুৰিণজ্যোতি গগৈ আৰু জন ইংটি কাথাৰক লৈ সেই ইলেকশ্যন খেলিব, ৰাইজৰ দলক এৰি দিব, এইবুলি যদিও কৈছে মই বিশ্বাস কৰা নাই। মই নাভাবোঁ যে কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিব, মই নাভাবোঁ যে কংগ্ৰেছক অসমৰ ৰাইজে এই কাম কৰিবলৈ দিব, মই নাভাবোঁ যে কংগ্ৰেছক অসম জাতীয় পৰিষদ, CPI, CPM, CPIML আৰু APHLC এই কাম কৰিবলৈ দিব। আৰু মই নাভাবোঁ যে কংগ্ৰেছৰ ভিতৰৰ যিসকল কৰ্মী, যিসকলে প্ৰকৃত পৰিৱৰ্তনৰ কাৰণে ৰৈ আছে, সকলোৱে জানে যে কংগ্ৰেছে আমাক এৰি থৈ গ'লেতো আৰু উজনিত এটাও চিট জিকাৰ সম্ভাৱনা নহ'ব। আমাক যদি এৰি থৈ যায়, এনেকৈ বিশ্বাসঘাতকতাই কৰে, তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব, আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো, আপোনালোকে নিজে কওক। গতিকে মই নাভাবোঁ যে কংগ্ৰেছে এনেকুৱা ধৰণৰ এটা খৰতকীয়া সিদ্ধান্ত ল'ব, এনেকুৱা ধৰণৰ এটা হঠকাৰী সিদ্ধান্ত ল'ব বুলি মই নাভাবোঁৱেই। আপোনালোকে যদিও মোক কৈছেহি, মই বিশ্বাস কৰা নাই, মই সঁচাকৈ বিশ্বাস কৰা নাই, মিছা কথা কৈ লাভ নাই। মই জানো যে এই মুহূৰ্তত অসমৰ সকলো বুদ্ধিজীৱী সমাজ, সকলো সচেতন মানুহ, সকলো অসমীয়া মানুহ, যিবিলাকৰ অলপ হ'লেও চেতনা আছে, প্ৰত্যেকজন নাগৰিকে বিচাৰে যে সকলো বিৰোধী দল একলগ হৈ খেলক। সেই সময়ত আমাৰ মাজত আলোচনা চলি থকা অৱস্থাত, আলোচনা চলি আছে ন, সেই আলোচনা চলি থকা অৱস্থাত কেতিয়াও কংগ্ৰেছে আনকেইটা দলৰ লগত বুজাবুজি কৰি ৰাইজৰ দলক এৰি দিব, এনেকুৱা কথা মই বিশ্বাস নকৰোঁ। গতিকে আপোনালোকৰ কথাটো শুনিছোঁ, মই বিশ্বাস কৰা নাই, আৰু মই আশা কৰোঁ যে কংগ্ৰেছৰ লগত আপোনালোকে এইটো ফাইনেল নকৰাকৈ এই বাতৰিটো প্ৰচাৰ নকৰিব। এইটো আপোনালোকে যাতে মিছা বাতৰি এটা, ভুৱা বাতৰি এটা, মানে অধ্যসত্য বাতৰি এটা যাতে আপোনালোকে প্ৰচাৰ নকৰে। এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰিম, কিন্তু বাকী দলবিলাকে, মই জনামতে বাকী দলবিলাক, আটাইবিলাক দলে, বামপন্থী দল, সোমপন্থী দল, আঞ্চলিকতাবাদী দল, সকলো দলে মই জনামতে সকলো দলে অপ'জ কৰিছে, নহয় আমি সকলোৱে একেলগে খেলিম, আৰু আমাৰ লগত সমস্যাও বেছি নাই ন, 3টামান সমষ্টিৰ সমস্যা, 3টা সমষ্টিৰ সমস্যা একবাৰ কথা পাতিলে শেষ হৈ যাব। গতিকে তাৰপাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয়, এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব, নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ সিদ্ধান্ত বুলি ক'ব লাগিব। গৌৰৱ গগৈ এতিয়ালৈকে ফোন কৰা নাই, কিন্তু কংগ্ৰেছ দলৰ পৰা বেলেগ বেলেগ মানুহে মোক ফোন কৰি আছে, আৰু এতিয়ালৈকে মোক পজিটিভ কথা কৈ আছে, আৰু সেইকাৰণে মই পজিটিভে কথা কৈ আছোঁ। মোক আপোনালোকে যিমান কথা কোৱাৰ পাছতো মই এতিয়ালৈকে একবাৰৰ কাৰণে কংগ্ৰেছৰ বিৰুদ্ধে কৈছোঁ নেকি? আপোনালোকেতো কালি মোক কিমান চেষ্টা কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে কোৱাবলৈ, মই এটা বাক্য কৈছোঁ নেকি? এতিয়াও মই কৈছোঁ নেকি কংগ্ৰেছৰ বিৰুদ্ধে? এটা বাক্য কৈছোঁ নেকি? কোৱাব নোৱাৰে, কাৰণ এতিয়ালৈকে কংগ্ৰেছৰ লগত আমাৰ ভিতৰে কথা বাৰ্তা চলি আছে। ৰাতিপুৱাৰ পৰা অতি কমেও 3জন কংগ্ৰেছৰ নেতাৰ লগত কথা পাতিছোঁ। আপোনালোক আহি থাকোঁতেও মই যেতিয়া কৈছোঁ যে আপোনালোকক বাইক নিদিওঁ, তেতিয়াওতো মই কি কৈ আছোঁ? মই এইটোতো কংগ্ৰেছ দলৰ লগতে কথা পাতি আছোঁ, আপোনালোকে নিশ্চয় শুনিছোঁ এটা দুটা শব্দ। গতিকে যদি সঁচাকৈ কংগ্ৰেছ দলে এনেকুৱা বিশ্বাসঘাতকতা কৰিব খোজে, মইতো নাভাবোঁ যে কেতিয়াবা কৰিব নোৱাৰে। এইবাৰ সকলো অসমৰ ৰাইজ এটাই কথা যে একেলগে খেলিব লাগে। যোৱাবাৰ 2021ত তেওঁলোকে আমাক কৰিলে এনেকুৱা, 2021ত কৰিলে, হয়,
আমাক আকৌ উপ নিৰ্বাচনতো দুবাৰ কৰিলে, হয় এইটোও হয়, কিন্তু মই নাভাবোঁ যে এইবাৰ 2026ত এনেকুৱা কৰিলে কংগ্ৰেছক মানুহে সোধাই আহিব। কংগ্ৰেছক সোধাই নেৰে, বাকীটো বাদেই দিয়ক না, বাকী দলবিলাক বামপন্থী দলবিলাক APSLC AJP তেওঁলোকে এই মই ভাবোঁ যে আমাৰ এই ইউনিটিটো ভাঙিব নিদিয়ে, বাকীবিলাক কথা বাদেই দিয়ক।